হিডিয়াৰ কাৰণে মানে এলৈতে হিডিয়াৰ কাৰণে এনেকুৱা মানে এইখিনি গম পালা যে আমি যিটো আগৰ ভিডিঅ'ত কৈ আছিলোঁ যে মানে এনেকুৱাকৈ জিৰ' ডাউন পে'মেণ্ট জিৰ' ইণ্টাৰেষ্ট বা আমাৰ কোনো ধৰণৰ ইণ্টাৰেষ্ট নালাগে ডাউন পে'মেণ্ট দিব নালাগে। নমস্কাৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মানে এটা মই যিহেতু শিৱৰাত্ৰি পূজা আৰু শিৱৰাত্ৰি পূজাতে মই নলবাৰী আহিলোঁ আৰু নলবাৰীত ভাবিলোঁ এটা জিৰ' ইণ্টাৰেষ্ট এটা মোবাইল এটা লৈ যাব বুলি ভাবিলোঁ আৰু যিটো মোবাইল ল'ম সেই মোবাইলটো মানে কি মই বিৰাট হেভি মোবাইল মানে আইফোন চাইফোন নহয় দিয়ক মানে হেৰি মোবাইল ল'ম। এয়া কি আছিল এইটো ৰিয়েলমি 12 Pro Plus এইটো মানে যিটো মানে শ্বাহৰুখ খানে বেলেঞ্চ পাইছে বিৰাট ডাঙৰ মানে জুম কেমেৰা আছে বহুত ভাল পালে সেই নলবাৰীত আহিলোঁ আৰু নলবাৰীত আহি মোৰ যিটো মোবাইল আছিল এইটো মোবাইল ভাবিছিলোঁ এক্সচেঞ্জ কৰিম কিন্তু মোৰ এটা ভুল হৈ গ'ল। মানে এই ভুলটো মানে কি হৈ গ'ল এই ভুলটো মানে মই এটা বস্তু এটা মোৰ মোবাইলত এটা বস্তু এটা বেয়া হৈছিল আৰু বেয়া থাকোঁতে মানে মই জাষ্ট পেকটো খুলিলোঁ ইয়াৰ মানে নটটো খুলিলোঁ খোলাৰ কাৰণে মানে এটা এক্সচেঞ্জ নহয় মানে খুলিলোঁ আৰু জাষ্ট এই বস্তু এটা বেয়া আছিল সৰু বস্তু এটা বেয়া আছিল এইটো এক্সচেঞ্জ নকৰোঁ এটা এক্সচেঞ্জ কৰিলোঁ বৰ্তমান পইচা দি আছে এইটোত মোক কিমান জানেনে এইটো মাত্ৰ 3,000 টকা দি আছে ইমান মই 15,000 টকাৰ মোবাইল চলাই কাৰণে 3,000 টকাত মই আৰু কিয় দিম আৰু সেইকাৰণে ভাবিছোঁ এইটো মোবাইল মই নিদিওঁ আৰু নিদি কেনে তাইক ইণ্টাৰেষ্ট বা ধুনীয়া এটা মোবাইল ল'ম যিটো মোবাইল তপনখন দেখাই আছোঁ আৰু এই মোবাইলটো লৈ গৈছে আচলতে নলবাৰী এইখনে দোকান যিখন দোকান মানে ইয়াতে আছে এম এছ নিউ ইলেক্ট্ৰনিক সাৰ্ভিস চেণ্টাৰ এইখন দোকান ইয়াৰ ভিতৰত মানে এটা মোবাইল ল'ম বুলি ভাবিছোঁ আহি কিনে এটা মোবাইল এটা ধুনীয়াকৈ মোবাইল এটা চাওঁ আৰু মোবাইলটো চাব লাগিলে ইয়াৰ পৰা যাওঁ এতিয়া ধুনীয়াকৈ মোবাইলটো ইয়াৰ পৰা আনবক্সিং কৰিব লাগে আগতে ইয়াৰ পৰা আহিলোঁ এখন দোকান আছে এখন আমি ডাইৰেক্ট দোকানত এইবিলাক সোমাই আহিলোঁ আৰু সোমাই আহি কিনে যিটো মানে দাদাজনক লগ পালোঁ দাদা নমস্কাৰ মানে কি আমি মানে মোৰ ভিডিঅ' চাই আছোঁ সঁচা কথা কৈছোঁ মোৰ ভিডিঅ' চাই কিনে মানে কম টকাত ভাল মোবাইল পাই কাৰণে ইয়াতে আহিলোঁ ভাত আৰু যিটো মোবাইল আমি জিৰ' ইণ্টাৰেষ্ট মোবাইলটো পাই আৰু মই এটা মোবাইল ল'ম বুলি এইটো মোবাইল ল'ম আৰু ল'ম আৰু কোনোবাই মোবাইল ল'ব আহে মানে ভাল মোবাইল পইচা হাৰত কম বা কম টকাত এটা সুন্দৰ মোবাইল পায় সেই মোবাইলটো ল'ব আহিলোঁ দাদাৰ লগত সুন্দৰ কথা পাতিম কেনেকুৱা মোবাইল আছে কি মোবাইল আছে সকলো বিষয়ে কথা পাতিম আৰু কথা পাতি কেনে কথা পাতিম দাদা আহিলোঁ কিবা এটা ওচৰত লৈ আহিলোঁ মই হেৰি পাই আহিলোঁ বাৰাচালিৰ পৰা আহিলোঁ ভিডিঅ' চাই কিনে আহিছোঁ মানে কম টকা পাম বুলি ইয়াতে আহিছোঁ যদি কোনোবাই মোবাইল ল'ম বুলি আহে তেতিয়াহ'লে মানে কি মোবাইল আছে আৰু কিমান টকা ডাউন পে'মেণ্ট দিব লাগিব আৰু কেছ পে'মেণ্ট কিমান দিব লাগিব ডিটেইলছ এনেকৈ বুজাই দিব লাগে। এতিয়াতো তুমি আহি কিনে গম পালা যে আমি যিটো আগৰ ভিডিঅ'ত কৈ আছিলোঁ যে মানে এনেকুৱাকৈ জিৰ' ডাউন পে'মেণ্ট জিৰ' ইণ্টাৰেষ্ট বা আমাৰ কোনো ধৰণৰ ইণ্টাৰেষ্ট নালাগে ডাউন পে'মেণ্ট দিব নালাগে বা তুমি আজি আমাক ডাউন পে'মেণ্ট দিবা সেইটো মই তোমাৰ ভিডিঅ'ত ক'বই লাগিব কাৰণ তুমি তোমাক তাৰমানে EMI টো কম লাগে যে মানে খুব কম মানে প্ৰতিটো মাহতে তোমাৰ কম পইচা হ'ব লাগে EMI টো যাতে তোমাৰ দিয়াত অসুবিধা নহয় তাৰ কাৰণে তুমি ডাউন পে'মেণ্ট দি দিলা আমি তোমাৰ এপ্ৰুভেলটো আহি গৈছিলে জিৰ'ত কিন্তু তুমি মাহত যিটো EMI বেছি হোৱাৰ কাৰণে তুমি আমাক ডাউন পে'মেণ্ট দি দিলা আৰু তুমি যিটো আহি কিনে ভিডিঅ'টো চাই কিনে তুমি এইটো যে সঁচা না মিছা তুমি এটা প্ৰমাণ পাই গ'লা এইটো মানে সত্য হয় না নহয় তোমাৰ ভিডিঅ'ত তুমি ক'ব লাগে যে বস্তুটো সত্য যে হয় সত্য মানে কিছুমানে ভিডিঅ'ত মানে এনেকুৱাকৈ কমেণ্ট কৰে যে এইটো আমাক মাতি নিয়ে মানে নিদিয়ে কিন্তু আমাৰ এখন এনেকুৱা এখন প্ৰতিষ্ঠান আমাৰ প্ৰতিষ্ঠান আপোনালোকৰ প্ৰতিষ্ঠান ইয়াতে আহক 100% সত্য হয় যদি আপোনালোকৰ চিভিল ভাল হয় আপোনালোকে ইয়াতে আমাৰ এইটো জিৰ' ডাউন পে'মেণ্ট জিৰ' ইণ্টাৰেষ্টত ল'ব পাৰিব। আমি এইটোও কৰিছোঁ যে আগতে আমাৰ মানে ধৰক 10 কিলোমিটাৰ 15 কিলোমিটাৰৰ ভিতৰতে আমি দি আছিলোঁ কিন্তু এতিয়া আমি যিখিনি ফাইনেন্সত দি আছোঁ আমি এইটো এৰিয়াটো বঢ়াইছোঁ এতিয়া মানে ধৰক আপুনিও এটা চাইডৰ পৰা আহিছে আপুনিও পাইছে এতিয়া চাংচাৰী পাব গুৱাহাটী পাব হাজো পাব ডামপুৰ পাব ধৰক তামোলপুৰ পাব এইবিলাক মানে আমি এৰিয়াটো বঢ়াই আছোঁ আমি এতিয়া বৰ্তমান 100 কিলোমিটাৰৰ ভিতৰতে কৰি আছোঁ আপোনালোকে আইফোন ভিভো অপো ৰেডমি ৰিয়েলমি OnePlus আটাইবোৰ যিমান কোম্পানী আছে আমাৰ তাতে আটাইবোৰ কোম্পানী ইনক্লুড আছে এখন ডিলাৰশ্বিপ হয় আৰু গোটেইবিলাক আমাৰ ইয়াতে মডেল ৱাইজ কালাৰ ৱাইজ পাই যাব কোনো অসুবিধা নাপায়। যদি কোনোবাই যদি আইফোন এটা ল'ব খোজে পইচা পাতি আপোনাৰ নাই মানে চেলাৰী কাম কৰে মানে মান্থলি চেলাৰী কমাব কোনো চেলাৰী কথা নাই এইটো চিভিল হ'লেই হ'ল আৰু আমাৰ তাতে খালি বয়সটো 24 বছৰ হ'ব লাগে আইফোন ল'ব লাগিলে 24 বছৰ হ'ব লাগিব বাকী এণ্ড্ৰইড ল'লে 22 বছৰ হ'লে হৈ যাব তেনেকুৱা মোবাইল ল'ব লাগিলে 1 টকা নাথাকে মই নিব পাৰি আৰু নিব পাৰিম আৰু ইণ্টাৰেষ্টটো কম নাই ইণ্টাৰেষ্টটো জিৰ' আছে আপুনিতো গম পালে আপুনিতো ল'লেই ফাইনেন্সটো হৈ গ'ল মানে যিসকল ভিতৰত আনিব মানে আমাৰ মোবাইলটো নিব আহিব সেইটো বিশ্বাসত আহিব না বিশ্বাসটো আমি তাৰমানে দিব পাৰিব লাগিব তেনেকুৱা কথা এতিয়া মোবাইলটো আমি আনবক্সিং কৰিম এতিয়া এয়া 12 Pro Plus এতিয়া আমি আনবক্সিং কৰিম এয়া আনবক্সিং কৰিব লাগিলে আমি কাটি
এনেকৈ আমি ছাবমেৰিন ব্লু মোবাইলটো আনবক্সিং কৰিলোঁ আৰু এনেকৈ আনবক্সিং কৰি কেনে ধুনীয়াকৈ ঘৰত কিনিব প্ৰচেছ কি আছে সকলো ধুনীয়াকৈ বুজাই ক'ম আমি ফাইনেলি মোবাইলটো লৈ ল'লোঁ আৰু লৈ কেনে আমি মানে যিটো মই টেম্পাৰখন মোক মানে ফ্ৰী দিছে মানে দাদা খাতিৰ ফ্ৰী দিছে আৰু ফ্ৰী দিয়াৰ কাৰণে লগাই আছোঁ টেম্পাৰখন লগাই থকাত ইয়াত মানে বহুত কিবা কিবি কৰিব লাগে আমি জেনেৰেলি যোনটো মানে আমি টেম্পাৰ লগাওঁ সেই টেম্পাৰ ডাইৰেক্ট এনেকৈ ডাইৰেক্ট লগাই দিওঁ এই লগাই দিলে নহয় আৰু ইয়াতে কি কৰিব লাগে নো ইয়াতে টেম্পাৰখন লগাব লাগিলে এইটো এটা লিকুইড থাকে হা এইটো এটা লিকুইড থাকে লিকুইড মানে এইটো নেকি এইটো লিকুইড আৰু এখন গ্লাছ থাকে গ্লাছখন লিকুইডৰ ওপৰত মাৰিব লাগে লিকুইড মাৰিব লাগে এতিয়া আকৌ এনেকুৱা কি দিব লাগে এলইডি কেইটা হিট দিয়াৰ কাৰণে মানে এলইডি হিট দিয়াৰ কাৰণে এনেকৈ মানে দিব লাগে তাৰপৰা এখন ফিটিং হ'ব তাৰ ফিনিচিং এই কিমানমান লাগিব এনেকৈ 15 মিনিট 15 মিনিটমান লাগে ন কিন্তু সহজ বেলেগ মোবাইল জাষ্ট জেনেৰেল লগাই দিলে হৈ যায় হয় না 15 মিনিট পাছত হৈ যাব আৰু হোৱাৰ পাছত আমি লাহেকৈ এতিয়া যাম দাদা এটা আইফোন ল'ব দাদা আইফোনটো হ'ল নেকি প্ৰচেছিং আছে মানে দাদা আইফোন এটা ল'ব মানে আইফোনটো লোৱাৰ কাৰণে আশা লাগে আহিছিলোঁ মানে দাদা আইফোন ল'ব আইফোন কি ল'বি আইফোন 15 অঁ দাদা এইটোৱে নেকি আনবক্সিং কৰা যেতি আহিছিলে বৰে আছিলে জীৱনত কেতিয়াবা ল'ম দে নমৰি থাকিলে ভৱিষ্যত আশা আছে নমৰি থাকিলে কেতিয়াবা ল'ম দেই আৰু ৰখি দিম দে এয়া এইটো মানে আইফোনটো আনবক্সিং হ'ব মানে আইফোনৰ আপোনালোকে কিনবে মানে মোবাইল কিনে এটা জানিব লগা কথা এইটো মানে একবাৰে ছিঙিব পাৰি বা একবাৰে ছিঙত নেক্সট বাৰ তাক লগাব নোৱাৰি আপুনি যি মোবাইলটো কিনে থাকে এইটো ছিঙাই থাকে আপুনি গম পাব যে মোবাইলটো একবাৰ ইউজ হৈছে এতিয়া যদি ছিঙা নাই ইউজটো হোৱা নাই দাদা ছিঙক আনবক্সিং হেপী বাৰ্থডে আইফোন হেপী বাৰ্থডে আইফোন তুমি নতুন মোবাইল ভিডিঅ' কৰিছোঁ দাদা আমাৰ ষ্টকটো আছে ধুনীয়া কি ষ্টক আছে এইগিলাটো ষ্টক আছে ধুনীয়াকৈ আপোনালোকে যেতিয়া আহে আপোনালোকে মানে যেনেকুৱা মোবাইল লাগে আৰু চব ষ্টক নতুন মোবাইল ষ্টক আছে আৰু যিহেতু আমি ইয়াত চব আছে আৰু ৰিয়েলমিৰ পৰা ৰেডমিৰ পৰা আইফোনৰ পৰাই বৰ্তমান এয়া মোবাইল লোৱা মানুহ ভিৰ হৈ আছে আমি ইয়াৰ পৰাই যিহেতু ল'লোঁ বাৰ চালিৰ পৰা আহিলোঁ আৰু দাদাটো আপোনালোকে আহিলে তাৰ নম্বৰটো ডিছক্ৰিপশ্যন থাকিবই লৈ ল'ব পাৰে দাদা আৰু নেক্সট মোবাইল যদি লওঁ আমি আকৌ আহি যাম ইয়াতে নেকি যদি মই এইটো নকওঁ আপোনাক যদি আপুনি সাৰ্ভিস ভাল পাইছে যেনে ধৰণে আপুনি ঘৰলৈ বিচাৰি আহিছে যদি মই সাৰ্ভিস দিব পাৰিছোঁ তেতিয়া আহক আৰু চাৰিজনক আপুনি কওক যদি আপুনি ভাল সাৰ্ভিস পাইছে ঠিক আছে মোক বেয়া পালেও ক'ব নাই ভালে পাইছোঁ ঠিক আছে এতিয়া আৰু আমি যাৱাৰ পৰা দোকানখন বাই এতিয়া আমি গাড়ীখন লৈ কেনে ইয়াৰ পৰা তাক নতুন মোবাইল ভিডিঅ' কৰিছোঁ দেই কেনেকুৱা হৈছে চাব কোৱালিটিটো চাব খালি কি